হিন্দু যুৱ পৰিষদৰ উদ্যোগত শ্ৰীমদ ভাগৱত কথাৰ বিশাল আড়ম্বৰ আয়োজন। উপস্থিত কেইবা হাজাৰ ভক্ত শ্ৰোতা। বৃহস্পতিবাৰে দিনৰ 4 বজাত সদৌ অসম হিন্দু যুৱ পৰিষদৰ নখৰাই আঞ্চলিক সমিতিৰ উদ্যোগত তথা সমূহ নখৰাই চাহ বাগিচা শ্ৰমিক ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ শ্ৰীমদ ভাগৱত কথাৰ সৎসংগৰ এক পবিত্ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলাৰ সম্পাদক তথা তিনিচুকীয়া জিলা পৰিষদৰ সদস্য সঞ্জয় দাস। এই কাৰ্যসূচীত উপস্থিত থাকি সঞ্জয় দাসে কয় যে হিন্দু যুৱ পৰিষদৰ এনেধৰণৰ কাৰ্যসূচীক শলাগ লোৱাৰ উপৰিও অসমৰ বাগিচাসমূহত হোৱা ধৰ্মান্তকৰণৰ ফলত সনাতনী হিন্দু সভ্যতাক কেনেকৈ এই ধৰ্মান্তকৰণৰ পৰা ৰক্ষা কৰিব পাৰি তাক লৈ নখৰাই চাহ বাগিচাৰ লগতে সমূহ অসমবাসীক সজাগ সচেতন হৈ থাকিবৰ বাবে আহ্বান জনায়। আজিৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত ধৰ্মীয় ধ্বজা উত্তোলন কৰে সীতাৰাম লোহাৰে। সভাপতি উদযাপন সমিতি সহযোগ কৰে সন্তোষ সিং, সাধাৰণ সম্পাদক উদযাপন সমিতি। ইয়াৰ পাছতে পতাকা উত্তোলন কৰে সুমিত লোহাৰ, সভাপতি হিন্দু যুৱ পৰিষদ। নখৰাই আঞ্চলিক সমিতি সহযোগ কৰে আতিশ লোহাৰ, সম্পাদক হিন্দু যুৱ পৰিষদ নখৰাই আঞ্চলিক সমিতি। তাৰ পাছতে সামূহিক একাত্মতা পাঠ, কলহ যাত্ৰা, শ্ৰীমদ ভাগৱত পূজন, প্ৰসাদ বিতৰণ, ভজন কীৰ্তন, শ্ৰীমদ ভাগৱত আৰু ব্যাসদেৱক মাল্যাৰ্পণৰ পাছতেই অন্তিম কাৰ্যসূচী শ্ৰীমদ ভাগৱত কথা সৎসংগ আৰম্ভ হয় আৰু আৰতি প্ৰসাদ বিতৰণৰ পাছতেই আজিৰ এই পবিত্ৰ কাৰ্যসূচী সম্পন্ন হয়। যোনে হিন্দুত্বৰ কাৰণে মাত মাতিব বা হিন্দু ধৰ্মৰ কাৰণে আমাক সহযোগ কৰিব, তেওঁ আমাৰ পূজনীয় চিৰদিন পূজনীয় হৈ থাকিব। সেইকাৰণে আমি আমাৰ মাজত সঞ্জয় দা আহিছে, তেওঁক আমি আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা পৰিষদৰ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰোঁ আমাৰ সৌভাগ্য। লগতে সমূহ ভক্তকৰ্মী ৰাইজ, আমি এই অনুষ্ঠানটো কোনো ৰাজনৈতিক প্ৰচাৰৰ কাৰণে আয়োজন কৰা নাই। আমি আমাৰ ধৰ্মৰ কাৰণে, ধৰ্মৰ জাগৰণৰ কাৰণে আমি কৰিছোঁ। সেয়েহে কোনোবাই ভুল নুবুজিব যে আমি কোনোবা ৰাজনৈতিক মানুহক কিবা তেওঁ এজন ধৰ্মপ্ৰেমী বুলি আমি গম পালোঁ। আমাক ভাল লাগিলে যে তেওঁ আমাক নিশ্চয় আগন্তুক দিনবিলাকত সহায় সহযোগ কৰিব। যাতে তেওঁলোকৰ মনত আহে এই উদ্দেশ্যৰে আমি এনেধৰণৰ কাৰ্যসূচী। নমস্কাৰ। আজি উদ্যোক্তাসকলক মোক এই অভিযানক এই এনেকুৱা এটা শুভ অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই আহিছোঁ। ইয়াতে দেখি ইয়াৰ যিটো পৰিৱেশ দেখি মই খুবেই আনন্দিত হৈছোঁ। কাৰণ যিটো সময়ত আমাৰ হিন্দু ধৰ্ম বিশেষকৈ আমাৰ বাগান এৰিয়াবোৰৰ বাগান অঞ্চলবোৰৰ আমি দেখা পাইছোঁ মিছনাৰীলৈ ৰূপান্তৰিত ধৰ্মান্তৰ হৈ আছে, সেইটো সময়ত আমাৰ এই নখৰাই বাগানত যিটো পদক্ষেপ লৈছে, আজিৰ পৰা 20 বছৰ আগৰ পৰা ইয়াতে আৰম্ভ কৰিছিল আৰু আমাৰ মাজত এজন গুৰু আছে, তেওঁ বৃন্দাবনৰ পৰা প্ৰশিক্ষণ লৈ আহিছে চাদ্ৰী ভাষাত এইটো প্ৰচাৰ কৰিবৰ কাৰণে, আমাৰ ভাগৱত পাঠ কৰিবৰ কাৰণে। এইটো আটাইতকৈ ডাঙৰ এটা বিষয় হয়, আমাৰ যিটো চিন্তনীয় বিষয় হয়, যিটো আমাৰ বিশেষকৈ আমাৰ বাগান ঔদ্যোগিক অঞ্চলৰ যিবোৰ মানুহ আছে, সনাতন ধৰ্মটো আমি বচাই ৰাখিব পাৰোঁ আৰু আগন্তুক দিনত যাতে আমি এনেকুৱা ধৰণৰ ধৰ্মান্তৰৰ কাৰ্যসূচীবোৰত যাতে আমিও নিজে অলপ লাগি আমাৰ মানুহখিনিক যাতে আমাৰ বাগানৰ মানুহখিনিক যাতে আমি ৰখাব পাৰোঁ, তাকে কৈ মোৰ এই বক্তব্য মই আগবঢ়াইছোঁ। ধন্যবাদ। আজি আমাৰ সবৰীমা ৰামৰ ভক্ত আছিলে, আমি তেনেহ'লে এই জনগোষ্ঠীৰ মানুহ আমি কেলে হ'ব নোৱাৰোঁ। এইবিলাক চিন্তা কৰি আমি আমাৰ মাজৰ পৰা ভুল ধাৰণাবিলাক আঁতৰাই আমি আমাৰ মূল ধৰ্ম হিন্দুত্বৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।